Hello friends, my name is Bijay and আপনাৰ সকলোকে পুনৰ স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেলত। ফ্ৰেণ্ডছ, আজি বহুতখিনি ভালেমান প্ৰাইভেট জব মুকলি কৰা হৈছে এণ্ড আজিৰ যোনটো প্ৰথম জব হৈছে সেইটো অসম ৰিফাৰ্বিচাৰ ৱেষ্ট প্ৰচেছিং ইউনিটৰ পিনৰ পৰা মুকলি কৰা হৈছে এণ্ড পোষ্টৰ নাম হৈছে হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং। অ'কে, এণ্ড ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পলি বেচেলাৰ পাছ হ'লে হৈ যাব, যিকোনো ষ্ট্ৰীমৰ পৰা মেটাৰ নকৰে, বাছ বেচেলাৰ পাছ হ'লেই হ'ব, মানে গ্ৰেজুৱেট পাছ হ'লেই হৈ যাব। অ'কে, এণ্ড চেলাৰী আপোনালোকক 15,000 প্ৰতিমাহ দিয়া হ'ব, লগতে ইনচেণ্টিভ থাকিব বুলি কোৱা হৈছে। এণ্ড এক্সপিৰিয়েঞ্চৰ কথা যদি আমি চাবলৈ যাওঁ, কোৱা হৈছে ফ্ৰেচাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। অ'কে, এণ্ড লোকেশ্যনটো হৈছে GS ৰোড গুৱাহাটী। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় এইটো জবৰ কাৰণে, তেনেহ'লে আপোনালোকে এইটো জবৰ কাৰণে যাব পাৰে। এণ্ড আপোনালোকে প্ৰথমে ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে দিয়া হৈছে ইমেইল আইডি। এইটো ইমেইল আইডিত নিজৰ CVখন আপোনালোকে পঠিয়াই দিব এণ্ড নহয়বা আপোনালোকে কণ্টেক্ট কৰি কিনে ইয়াৰ বিষয়ে বেছিকৈ জানি কিনে ইয়াৰ কাৰণে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ এটেণ্ডো কৰিব পাৰে। অ'কে, এণ্ড ইয়াৰ ইণ্টাৰভিউটো আপোনালোকৰ হ'ব 2 ফেব্ৰুৱাৰী 2024 11:30 AM। অ'কে, আপোনালোকে এইটো জবৰ কাৰণে যাব পাৰে। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো অসম ৰিফাৰ্বিচাৰৰ পিনৰ পৰা মুকলি কৰা হৈছে। অ'কে, এণ্ড এইটো পোষ্ট মুকলি কৰা হৈছে মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে। এণ্ড ইয়াৰ কাৰণে চিম্পল বেচেলাৰ পাছ হ'লেই হৈ যাব, যিকোনো ষ্ট্ৰীমৰ পৰা মেটাৰ নকৰে। বাট আপোনালোকৰ যদি BBA বা MBA আছে তেনেহ'লে আপোনালোকক বেছি প্ৰিফাৰ্ড কৰা হ'ব বুলি কোৱা হৈছে। এণ্ড চেলাৰী আপোনালোকক 15,000 প্ৰতিমাহ দিয়া হ'ব, লগতে ইনচেণ্টিভো থাকিব বুলি কোৱা হৈছে এইটো জবৰ কাৰণেও। এণ্ড এক্সপিৰিয়েঞ্চ ফ্ৰেচাৰ দুজনে এপ্লাই কৰিব পাৰিব বুলি কোৱা হৈছে। লোকেশ্যনটো GS ৰোড, বাকীখিনি চেম টু চেম থাকিব, যি অলপ আগতে মই কৈ দিছোঁ, আপোনালোকে নিজে চাই ল'ব পাৰে। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল চেলছমেনৰ কাৰণে হয়। যদিহে আপোনালোকে বহুত দিনৰ পৰা চেলছমেনৰ জব বিচাৰি আছিলে তেনেহ'লে আপোনালোকৰ ইয়াতে এপ্লাই কৰিব পাৰিব, কাৰণ এইটো ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াতে কোনো হায়াৰ কোৱালিফিকেশ্যন খোজা নাই, চিম্পলি 12 টু গ্ৰেজুৱেট পাছ হ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হয়। এণ্ড এক্সপিৰিয়েঞ্চ লাগিব বুলি কোৱা হৈছে এণ্ড হেভিং বেছিক কম্পিউটাৰ নলেজ, মানে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ হ'ব লাগিব, লগতে অলপমান হ'লে এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি কোৱা হৈছে। অ'কে, এণ্ড লোকেশ্যনটো হৈছে উলুবাৰী গুৱাহাটী। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠিয়াই দিব, লগতে 3 ফেব্ৰুৱাৰীৰ লাষ্ট ডেট হয় ইয়াৰ ফ্ৰেণ্ডছ। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল এৰিয়া চেলছ এক্সিকিউটিভৰ কাৰণে হয়। এইটো নীলকমলৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে 12 পাছ হ'লে হৈ যাব, বাট ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগি আপোনালোকক 1 বছৰৰ পৰা 2 বছৰৰ ভিতৰত বুলি কোৱা হৈছে। অ'কে, এণ্ড জব ইনফৰমেশ্যন দিয়া হৈছে চেল প্ৰডাক্ট অন ফিল্ড এণ্ড মেনেজ চেলছ টিম, মানে আপোনালোকৰ যোনটো প্ৰডাক্ট থাকিব সেইটো আপোনালোকে ফিল্ডত যাই কিনে চেল কৰিব লাগিব, লগতে মেনেজ কৰিব লাগিব চেলছ টিমবোৰক। অ'কে, এণ্ড ইয়াতে আপোনালোকক বনাছো দিয়া হ'ব 20,000 আপ টু বুলি কোৱা হৈছে। চেলাৰী আপোনালোকক ভালেমান দিয়া আছে, 20,000 to 40,000 দিয়া হ'ব প্ৰতিমাহ বুলি কোৱা হৈছে। লোকেশ্যনটো ফেঞ্চি বজাৰ গুৱাহাটী হয়। যদিহে এইটো জবত আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ইমেইল আইডি, তেনেহ'লে মই ইয়াতে ফোন নম্বৰ দি দিছোঁ, ফোন নম্বৰত আপোনালোকে ফোন কল কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ছান ভেলী হস্পিটেলৰ পিনৰ পৰা হয়। যদিহে আপোনালোকে হস্পিটেলৰ জব বিচাৰিছিলে বহুত দিনৰ পৰা, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ হয় এইটো, কাৰণ হস্পিটেলৰ পিনৰ পৰা কেচিয়াৰ এণ্ড লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 2টা পোষ্ট মুকলি কৰা হৈছে। যিকোনোত আপোনালোকে ইণ্টাৰেষ্টেড হয় সেইটোত আপোনালোকে এপ্লাই কৰিব বিচাৰে। অ'কে, এণ্ড কোৱালিফিকেশ্যন যদি আমি চাবলৈ যাওঁ লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে DMLT হ'ব লাগিব বুলি কোৱা হৈছে, লগতে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেম ফিল্ডত। এণ্ড যদি কেচিয়াৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে বেচেলাৰ হ'ব লাগিব চিম্পলি, এণ্ড লগতে 1 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেছ হেণ্ডেলিঙত। অ'কে, এণ্ড ইয়াৰ লোকেশ্যনটো হৈছে ছান ভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড। অ'কে, এণ্ড ইণ্টাৰভিউ টাইমিং হৈছে 11 AM to 1 PM। এণ্ড যদিহে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব। অ'কে, এণ্ড লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী 2024। ফোন নম্বৰ মই দি দিছোঁ, ফোন নম্বৰত আপোনালোকে ফোন কল কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল কোৱালিটি প্ৰফাইলৰ কাৰণে হয়। এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পলি BTech হ'ব লাগিব বা EE দিয়া আছে, এণ্ড এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি কোৱা নাই, চিম্পলি ফ্ৰেচাৰ হ'লেও আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। অ'কে, জব ডেছক্ৰিপশ্যন দিয়া আছে কোৱালিটি চেক ইফ ইনকামিং মেটেৰিয়েল, অডিট প্লেন, নলেজ এবাউট স্মাৰ্ট মেটাৰিং, এইকেইটা আপোনালোকৰ নলেজ হ'ব লাগিব। এণ্ড জব ডেছক্ৰিপশ্যন এইটোৱে দিয়া আছে। অ'কে, এণ্ড যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহ'লে ইমেইল আইডিত নিজৰ ৰিজিউমিখন আপোনালোকে পঠিয়াই দিব। এণ্ড লাষ্ট ডেট হৈছে 1 ফেব্ৰুৱাৰী। অ'কে, নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ইমৰি
গ্ৰীণ হেল্থ ছাৰ্ভিচেছ পিনৰ পৰা মুকলি কৰা হৈছে। পজিশ্যন হৈছে ইয়াৰ অপাৰেশ্যন এক্সিকিউটিভ। অ'কে, নাম্বাৰ অফ পোষ্ট 8টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পলি GE মেকানিকেল বা ইলেক্ট্ৰিকেল বা চিভিল হ'ব লাগিব। লগতে ফ্ৰেচাৰ এণ্ড এক্সপিৰিয়েঞ্চ দুজনকে হায়াৰ কৰি থকা হৈছে। অ'কে, চেলাৰী আপোনালোক 12,000 প্ৰতিমাহ দি হ'ব। ফিক্স চেলাৰী, ট্ৰেইনিং পিৰিয়ড বুলি কোৱা হৈছে। আফটাৰ ট্ৰেইনিং আপোনালোকৰ ইনক্ৰিজো হ'ব পাৰে। অ'কে, বাট সেইটো এতিয়া মেনশ্যন কৰা নাই যিহেতু। অ'কে, এণ্ড লোকেশ্যনটো হয় লখৰা। এণ্ড যদিহে এপ্লাই কৰিব বিচাৰে ইমেইল ID মই দি দিছোঁ। এইটো ইমেইল ID নিজৰ ৰিজিউমিখন আপোনালোকে পঠিয়াই দিব। লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী 2024। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল চেলছ ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে হয়। এইটো এডভাৰটাইজমেণ্ট এণ্ড ৰিয়েল এষ্টেটৰ পিনৰ পৰা মুকলি কৰা হৈছে। এণ্ড ইয়াৰ কাৰণে চিম্পলি আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ হ'লে হৈ যাব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে কোৱা হৈছে কিন্তু অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই, মানে যদি আপোনালোকে এক্সপিৰিয়েঞ্চ আছে ছেম ফিল্ডত তেনেহ'লে মাত্ৰ আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। লোকেশ্যনটো হৈছে গুৱাহাটী। যদিহে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ফোন নম্বৰ দি দিছোঁ, ইমেইল ID দি দিছোঁ। যিকোনো এটা নিজৰ ৰিজিউমিখন আপোনালোকে পঠিয়াই কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ইয়াৰ লাষ্ট ডেট হৈছে 3 ফেব্ৰুৱাৰী। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল অচিছ একাডেমি পিনৰ পৰা মুকলি কৰা হৈছে। টিচাৰৰ কাৰণে হয়। এণ্ড কোৱালিফিকেশ্যন TGT PGT হ'ব লাগিব যদি হিন্দী কম্পিউটাৰ ছায়েন্সত এপ্লাই কৰিব বিচাৰে। লগতে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব উইথ DLED এণ্ড BEd হ'ব লাগিব। লগতে কম্পিউটাৰ নলেজো হ'ব লাগিব বুলি কোৱা হৈছে। অ'কে, এণ্ড কোৱা হৈছে যে এক্সপিৰিয়েঞ্চৰ কথা যদি চাবলৈ যাওঁ, কোৱা হৈছে যে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপিৰিয়েঞ্চ ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড এক্সপাৰ্ট ইন দিয়াৰ ছাবজেক্ট মেটাৰ বুলি কোৱা হৈছে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা ইংলিছত ভাল আছে এণ্ড এক্সপাৰ্ট আছে আপোনালোকৰ নিজৰ ছাবজেক্টত, তেনেহ'লে আপোনালোকক বেছি প্ৰিফাৰ্ড কৰা হ'ব এইটো জবৰ কাৰণে। এণ্ড কোৱা হৈছে যে প্লিজ কেৰি ইয়ৰ আপডেটেড ৰিজিউমে এণ্ড অৰিজিনেল এজ ৱেল এজ জেৰক্স ডকুমেণ্টছ, মানে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ আৰু জেৰক্স ডকুমেণ্ট দুটা লৈ যাব। লগত ৰিজিউমেখন লৈ যাব যদি আপোনালোকে ইণ্টাৰভিউত যায়। এণ্ড ডু প্ৰিপেয়াৰ ফৰ ডেম, আপোনালোকে যিটো ডেমৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ থাকিব। অ'কে, মানে আপোনালোক তাতে ডেমো দিব লগা হ'ব পাৰে। ৱাক ইন ইণ্টাৰভিউ ডেট 4 ফেব্ৰুৱাৰী হয়। টাইম 11 AM to 1:30 PM। এণ্ড ভেন্যুটো মই দি দিছোঁ, আপোনালোকে নিজে চাই ল'ব পাৰে। নায়াপুৰ, গোৱালপাৰা, আছাম। অ'কে, যদি আপোনালোকে গোৱালপাৰাৰ পৰা চাই আছে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ফেক্টৰী মেনেজাৰৰ কাৰণে হয়। এইটো মেনুফেকচাৰিং ইউনিটৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে 12 to গ্ৰেজুৱেট পাছ হ'লে হৈ যাব। more than 5 year এক্সপিৰিয়েঞ্চ কিন্তু আপোনালোকৰ হ'ব লাগিব ছেম ফিল্ডত বুলি কোৱা হৈছে। অ'কে, চেলাৰী নেগচিয়েবল বেছড অন ডিপেণ্ডিং আপোনাৰ এক্সপিৰিয়েঞ্চ। অ'কে, এণ্ড স্কিলৰ ওপৰত ডিপেণ্ড কৰিব। এণ্ড জব ৰলটো দিয়া হৈছে ক্ৰিয়েট ৱৰ্ক শ্বেডিউল, assign task and coordinate manufacturing activities, make decision relating to production such as stuffing, scheduling decisions, preparing production reports for senior management। এইবোৰ আপোনালোকক জব ৰল থাকিব। অ'কে, আপোনালোকে নিজে সেইখিনি ধুনীয়াকৈ চাই ল'ব। এণ্ড লোকেশ্যনটো যোৰহাট হৈছে। এণ্ড যদি ইণ্টাৰেষ্টেড হয় ফোন নম্বৰ ইমেইল ID মই দি দিছোঁ। এইটো ইমেইল ID নিজৰ ৰিজিউমিখন পঠিয়াই দিব। অ'কে, লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী। অন্তিম জব ফ্ৰেণ্ডছ এইটোৱে হয়। এণ্ড আশা কৰোঁ আজিৰ ভিডিঅ' যোগেদি আপোনালোকক কিবা না কিবা ইনফৰমেশ্যন দিব পাৰিছোঁ। যদিহে পাৰিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব।